নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা খবৰ আছে, বহুকেইটা খুবেই ইম্পৰ্টেণ্ট খবৰ আছে আপোনালোকৰ কাৰণে। তো শেষলৈকে নোচোৱাকৈ নাথাকিব আৰু খবৰকেইটা যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ যিখিনি নেকি সম্পত্তি আছে, যিমানখিনি সম্পত্তি আছে সেই সকলোবিলাক সম্পত্তি ৰিণিকী ভূঞা শৰ্মাই উইল কৰি থৈ যাব বুলি কৈছিলে। নিউজ লাইভৰ যিসকল নেকি কৰ্মকৰ্তা আছে তেওঁলোকক দি দিব। বাকীবিলাক যি সম্পত্তি আছে সেইবিলাক অসমৰ জনসাধাৰণৰ কাৰণে উইল কৰি থৈ যাব। যেতিয়াই নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৱাইফৰ মানে মিছেছৰ সম্পত্তিৰ ওপৰত বিৰোধী পাৰ্টিয়ে আঙুলি উঠাইছিলে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনাইছিলে যে এইটোতো আপোনালোকে ভাল পাব লাগে, কাৰণ এই বস্তুবিলাক যিবিলাক নেকি ৰিণিকী ভূঞা শৰ্মাই বৰ্তমান কৰি আছে বা যিখিনি নেকি বস্তু উপাৰ্জন কৰি আছে সেইখিনি অসমৰ জনসাধাৰণৰ কাৰণে এৰি থৈ যাব। গতিকে আপোনালোকে ইয়াতে বেয়া পাব লগা কি কথা আছে? তো সেইকাৰণে মই আপোনালোকক জনাইছো যে আমাৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ। ৰিণিকী ভূঞা শৰ্মাৰ যিমানখিনি নেকি সা সম্পত্তি আছে সেইখিনি আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে দি থৈ যাব, উইল কৰি থৈ যাব ৰিণিকী ভূঞা শৰ্মাই। এতিয়া আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে ৰিণিকী ভূঞা শৰ্মাৰনো কিমান সম্পত্তি আছে, কিমান সম্পত্তিৰ মালিক ৰিণিকী ভূঞা শৰ্মা। মই যদি আপোনালোকক ক'বলৈ যাওঁ পেপাৰে পত্ৰই হওক বা অফিচিয়েলি হওক বা আনঅফিচিয়েলি হওক, মোৰ ফালৰ পৰা ক'বলৈ গ'লে আমাৰ অসমৰ হয়তো আটাইতকৈ ধনী মহিলাগৰাকী হৈছে ৰিণিকী ভূঞা শৰ্মা। তেখেতৰ সমান সম্পত্তি হয়তো আমাৰ অসমৰ কোনো মহিলাৰে চাগে বৰ্তমানলৈকে নাই আৰু ভৱিষ্যতেও হয়তো চাগে নাথাকিব। এইটো মোৰ ভুল হ'ব পাৰে, কিন্তু মোৰ ফালৰ পৰা যিটো নেকি মই এনালাইজ কৰি পাইছো সেই অনুসৰি আপোনালোকক জনাইছো ৰিণিকী ভূঞা শৰ্মা হয়তো আমাৰ অসমৰ আটাইতকৈ ধনী মহিলা। এতিয়া আমাৰ অসমৰ আটাইতকৈ ধনী ব্যক্তি কোন বা কোন মহিলা এই সন্দৰ্ভত যিহেতু একো খবৰ নোলায়, তাৰ কাৰণে গম পোৱা নাযায় যে কোন ধনী কোন দুখীয়া। কিন্তু মানে মোৰ ফালৰ পৰা ক'বলৈ গ'লে ৰিণিকী ভূঞা শৰ্মা হয়তো আমাৰ অসমৰ ভিতৰতে আটাইতকৈ ধনী মহিলা। এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে এই খবৰটো যেতিয়াই পালে, ইমান এটা ভাল খবৰ পাইছে আৰু অখিল গগৈ ডাঙৰীয়াদেৱে জনসাধাৰণকতো ভাল খবৰ দিবই আৰু নহয় জানো। তো অখিল গগৈ ডাঙৰীয়াই জনসাধাৰণক জনাইছে যে ৰিণিকী ভূঞা শৰ্মাৰ কিমান সম্পত্তি আছে। আপোনালোকেও জানি লওক। ৰিণিকী ভূঞা শৰ্মাৰ এফালৰ পৰা মই আপোনালোকক সম্পত্তি জনাই যাওঁ, আপোনালোকে শুনি যাব। প্ৰথমে হৈ গ'ল তেখেতৰ এটা চেনেল আছে যিটোৰ নাম হৈছে নিউজ চেনেল, যিটো টেলিভিছন চেনেল হয় মানে ছেটেলাইট চেনেল, নাম হৈছে নিউজ লাইভ, চিনিটো আপোনালোকে নিশ্চয় পায়। দ্বিতীয়টো পৰ্টেল আছে, সেইটোৰ নাম হৈছে টাইম এইট পৰ্টেলটো কিন্তু ৰিণিকী ভূঞা শৰ্মা বা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট কোম্পানীটোৰ হয়, যিটোৰ মালিক ৰিণিকী ভূঞা শৰ্মা। তাৰ পাছত নিয়মীয়া বাৰ্তাটো আছে, বাতৰি কাকত আছে, ৰং চেনেল আছে, ৰামধেনু চেনেলটো আছে, নৰ্থ ইষ্ট লাইভ চেনেলটো আছে, আইনা আলোচনীখন আছে, তাৰ লগে লগে কাঞ্চনজুৰি চাহ বাগিচা আছে, তিনিচুকীয়াৰ চানমাৰী চাহ বাগানখন ৰিণিকী ভূঞা শৰ্মাৰ, সৰু পথাৰৰ ৰাধাকৃষ্ণ চাহ বাগিচাখন হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, বাণী গ্ৰীণ ৰিজৰ্ট হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, মেঘালয়ৰ ৰিজৰ্ট হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, উৰিষ্যাৰ ৰিজৰ্ট হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, বন্দা ইণ্টাৰনেশ্যনেল স্কুল হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, জু ৰোডৰ মাটি হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, গণেশগুৰিৰ একাংশ মাটি আছে সেয়া হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, উজান বজাৰত মাটি আছে সেয়া হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, খ্ৰীষ্টান বস্তিত মাটি আছে সেয়া হৈছে ৰিণিকী ভূঞা শৰ্মাৰ, আৰু দিল্লীত বোলে ঘৰ আছে সেয়া হৈছে ৰিণিকী ভূঞা শৰ্মাৰ। তো ইনডাইৰেক্টলি এইবিলাক আমাৰ বস্তু, কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি ৰিণিকী ভূঞাই এই সম্পত্তিসমূহ অসমৰ জনসাধাৰণৰ কাৰণে উইল কৰি থৈ যাব। গতিকে এই বস্তুবিলাক আমাৰ বস্তু, চ' আমি প্ৰাউড কৰিব লাগে, আমি ভাল পাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কোৱা অনুসৰি তেখেতৰ পুত্ৰ বা তেখেতৰ সন্তানক এইবিলাক বস্তু নালাগে, এইবিলাক অসমৰ জনসাধাৰণৰ কাৰণে উইল কৰি থৈ যাব। মোৰ মতে আমি আশা কৰিম এনেকুৱা ডাবল সম্পত্তিৰ অধিকাৰী যাতে ৰিণিকী ভূঞা শৰ্মা হওক, কাৰণ সেইবিলাক বস্তু ইনডাইৰেক্টলি আমাৰেই হ'ব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ জনসাধাৰণক লুটি থৈ যোৱা এটা অবৈধ ট্ৰেডিং এপৰ ওপৰত, যিটোৰ নাম হৈছে YBY। আপোনালোকে বাৰু পইচা ইনভেষ্ট কৰিছিলে নাই কৰা কমেণ্ট এটা কৰি জনাব।
আপোনালোকক এষাৰ কথা কৈ থৈ যাওঁ আমাৰ ভাৰতবৰ্ষত ফৰেষ্ট ট্ৰেডিংটো সম্পূৰ্ণ ইলিগেল মানে আপোনালোকে ভাল প্লেটফৰ্মতে বা হওক বা বেয়া প্লেটফৰ্মতে মানে ভুৱাই হওক বা ভাল ফৰেষ্ট ট্ৰেডিং প্লেটফৰ্মতে হওক আপোনালোকে যদি ফৰেষ্ট ট্ৰেডিঙত পইচা লগায় ন তেন্তে আপোনালোক আইনগতভাৱে জগৰীয়া আপোনালোকৰ ঘৰত কোন দিনাখন ইডি আহি ৰেড মাৰিব তাৰ কোনো ঠিক নাই কিয়নো কাৰণ আমাৰ ভাৰতবৰ্ষত ফৰেষ্ট ট্ৰেডিং সম্পূৰ্ণৰূপে ইলিগেল হয় আমাৰ ভাৰতীয় ফৰেষ্ট ট্ৰেডিং কৰিব নোৱাৰে যদি আপুনি ধৰি লওক বাহিৰত গৈ থাকে ডুবাইত থাকে আমেৰিকাত থাকে লণ্ডনত থাকে তেন্তে আপোনালোকে কৰিব পাৰে নো ডাউট কোনো ধৰণৰ আপোনালোকৰ প্ৰবলেম নাহে কিন্তু অসমতে বা ভাৰতবৰ্ষতে থাকে যদি আপোনালোকে ফৰেষ্ট ট্ৰেডিঙত পইচা ইনভেষ্ট কৰে তেন্তে আপুনি এক আইনগতভাৱে জগৰীয়া পাৰ্সন বা জগৰীয়া ব্যক্তি এতিয়া খবৰ ওলাইছে YBY কোম্পানীৰ ওপৰত অসম আৰক্ষীয়ে নিজাববীয়াকৈ এতিয়া গোচৰ ৰুজু কৰিছে বুলি জনাইছে আৰু এই সন্দৰ্ভত এতিয়া CIDয়ে তদন্ত কৰিব পাৰে বুলি জনাইছে CIDয়ে তদন্ত কৰিব YBY কোম্পানীটোৰ ওপৰত এটা যিসকল নেকি একদম ওপৰৰ মাল আছিল লিডাৰ আছিল আমাৰ অসমৰে হওক বা বাহিৰাই হওক তো তেওঁলোক এতিয়া আইনৰ আওতালৈ আহিব তেওঁলোকক খুদপুছ কৰা হ'ব যিসকলে প্ৰথমে অসমলৈ YBY কোম্পানীটো আনিছিলে তেওঁলোকক খুদপুছ কৰা হ'ব যে তোমালোকে ক'ত পাইছিলা এই কোম্পানীটোৰ সবিশেষ এটা এটা বিৰাট ডাঙৰ স্কেম কিন্তু কোটি টকীয়া স্কেম গতিকে এই স্কেমত যিসকলে পৰিছে তেওঁলোক কিন্তু কোনো পধ্যে হাৰি নাযাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত আজি চাওঁ বাৰু কিমান লোকে কংগ্ৰেছক ভাল পায় যিসকল লোকে আপোনাৰ কংগ্ৰেছক ভাল পায় তেওঁলোকে লাইক কৰক আৰু যিসকল লোকে নেকি বিজেপি পাৰ্টিক ভাল পায় তেওঁলোকে কমেন্ট কৰক খালি কমেন্ট কৰিব বিজেপি ইমানটো কমেন্ট কৰিলে হল যিসকলে বিজেপিক ভাল পায় আৰু যিসকলে নেকি কংগ্ৰেছক ভাল পায় তেওঁলোকে লাইক এটা কৰক চাওঁ কোন পাৰ্টিটো জিকে বিজেপি জিকে নে কংগ্ৰেছ জিকে মোৰ মানে ভিডিও চোৱা কিমান সংখ্যক বিজেপি আৰু কিমান সংখ্যক কংগ্ৰেছ চাওঁ আজি আপোনালোকে যদি বিজেপিক ভাল পায় কেৱল লিখিব বিজেপি যদি কংগ্ৰেছক ভাল পায় আপোনালোকে লাইক এটা কৰি দিলে হল চাওঁ কিমান লোকে ভাল পায় আজি এই ভিডিওটোত সকলোবিলাক গম পোৱা যাব তো বন্ধু বান্ধৱীসকল কংগ্ৰেছ পাৰ্টিৰ পৰা খবৰ ওলাইছে 2026 চনত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে তো বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পাৰ্টিয়ে জনাইছে যে 2026 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব কংগ্ৰেছৰ মিত্ৰ দলে অসমত চৰকাৰ গঠন কৰিব এইটো কংগ্ৰেছে পুৰা 100% সিওৰিটি দি দিছে কংগ্ৰেছে কৈছে যে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ 100 দিন পাছতে মানে 100 দিন ভিতৰতেই বিজেপি পাৰ্টিৰ ওপৰত বিজেপিৰ দুৰ্নীতিৰ ওপৰত তদন্ত কৰিব বুলি জনাইছে আৰু যিসকল মন্ত্ৰী যিসকল বিধায়কৰ নেকি আয়তকৈ মানে উপাৰ্জনতকৈ তেওঁলোকৰ খা সম্পত্তি বেছি তো তেওঁলোকৰ সম্পত্তি তেওঁলোকৰ ব্লেক মানি সমূহ জব্দ কৰা হ'ব আৰু সেই সম্পত্তি বা সেই টকা চৰকাৰৰ ৰাজকোষলৈ যাব আৰু সেই টকাৰে জনসাধাৰণক সহায় কৰা হ'ব বুলি জনাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যেতিয়া নেকি 2014 চনত নিৰ্বাচনৰ কাৰণে প্ৰচাৰ চলাইছিলে তেখেতৰো একেটাই ডায়লগ আছিলে যে বিদেশীয়ে তালি টুপুলা বান্ধি পলাব লাগিব ভাৰত এৰি আৰু তাৰ লগে লগে যিসকল নেকি অপজিশন পাৰ্টি বা যিসকল নেকি নেতা পালি নেতাৰ ব্লেক মানি আছে সেই ব্লেক মানি সমূহ উলিয়াই অনা হ'ব আৰু এজন ভাৰতীয়ই 14 লাখ টকাকৈ লাভ কৰিব আৰু সেই একেই থিওৰি এতিয়া গ্ৰহণ কৰিছে কংগ্ৰেছ পাৰ্টিয়ে এতিয়া দেখা যাওক চৰকাৰ গঠন কৰিব পাৰে নে নোৱাৰে আপোনালোকৰ কি লাগে হেতু কমেন্ট কৰি জনাব আপোনালোকক জনাইছো আকৌবাৰ ৰিমাইন্ড কৰিছো কিন্তু যদি আপোনালোকে বিজেপিক ভাল পায় কমেন্ট কৰিব বিজেপি আৰু যদি আপোনালোকে কংগ্ৰেছক ভাল পায় তেন্তে কিন্তু লাইক এটা কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰিয়ানাৰ পৰা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে হাৰিয়ানাৰ জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত LPG গেছৰ দাম কিমান বৰ্তমান আমাৰ ভাৰতবৰ্ষত এটা LPG সিলিন্ডাৰৰ দাম 800 পৰা 1000 টকাৰ ভিতৰত পোৱা যায় প্ৰত্যেক ষ্টেট ভেদে দামটো অকনমান বেলেগ হয় হাৰিয়ানাত যদি বেলেগ দিল্লীত আকৌ দাম বেলেগ মহাৰাষ্ট্ৰত দাম বেলেগ অসমত দাম বেলেগ অৰুণাচলত দাম বেলেগ অসমৰ ভাৰতৰ বিভিন্ন ষ্টেট বিলাকত দাম বেলেগ হয় LPG সিলিন্ডাৰৰ সেইটো বিষয় আপোনালোকে নিশ্চয় জানে এতিয়া যি কি নহওক বাৰু LPG সিলিন্ডাৰৰ দাম মুঠতে 800 পৰা 1000 টকা প্ৰত্যেকখন ষ্টেটতে 2 টকা ইফাল হ'ব পাৰে এতিয়া হাৰিয়ানাৰ চৰকাৰে ঘোষণা কৰিছে যে এতিয়া হাৰিয়ানাৰ চৰকাৰে এটা LPG সিলিন্ডাৰ মাত্ৰ 500 টকাতে এতিয়া প্ৰদান কৰিব বুলি জনাইছে গৃহিণী যোজনা নামেৰে এখন নতুনকৈ আঁচনি মুকলি কৰিছে হাৰিয়ানাৰ চৰকাৰে আৰু হাৰিয়ানাৰ চৰকাৰে জনাইছে যে তাৰ কাৰণে এটা পোৰ্টেল মুকলি কৰিছে যেটো পোৰ্টেলত এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব 500 টকাত LPG সিলিন্ডাৰ পাবৰ কাৰণে আপোনালোকে কৰিব নোৱাৰে হাৰিয়ানাৰ মানুহ এপ্লাই কৰিব পাৰিব আমাৰ অসমতো যদি তেনেকুৱা কিবা এটা নতুনকৈ এপ্লিকেশন বনাই দিয়ে বা নতুনকৈ পোৰ্টেল বনাই দিয়ে অসম চৰকাৰে কেনেকুৱা হ'ব বাৰু
বোলে 500 টকাত এলপিজি সিলিন্ডাৰ পাবৰ কাৰণে এপ্লাই কৰক কেনেকুৱা হ'ব কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত 1 ছেপ্টেম্বৰৰ পৰা বহুতো সিম কাৰ্ড বন্ধ হ'ব এইটো হৈছে আগষ্ট মাহ অহা ছেপ্টেম্বৰ মাহৰ পৰা আমাৰ ভাৰতবৰ্ষত কোটি কোটি সিম কাৰ্ড বন্ধ হৈ পৰিব আপোনাৰো সিম বন্ধ হ'ব পাৰে কাৰোবাৰ হয়তো সিম কাৰ্ড বন্ধ হ'ব পাৰে এটা কোনবিলাক সিম কাৰ্ড বন্ধ হ'ব টেলিকমিউনিকেশন ডিপাৰ্টমেন্টৰ ফালৰ পৰা জনাইছে যে যিবিলাক কল নেকি স্প্যাম কল হয় বা যিবিলাক নাম্বাৰে নেকি আপোনাৰ প্ৰমোশনাল কল কৰিবৰ কাৰণে গ্ৰাহকক কল কৰি আমনি দি থাকে যিবিলাক নাম্বাৰক নেকি বাৰে বাৰে কাস্টমাৰে ৰিপৰ্ট কৰে সেইবিলাক নাম্বাৰ এতিয়া ব্লক হ'ব বন্ধ হ'ব 1 ছেপ্টেম্বৰৰ পৰা মানে কিছুমান কোম্পানী আছে না কোম্পানী বিলাকে আপোনালোকৰ ইনফৰমেশন উলিওৱাৰ পাছত এই ক্ৰেডিট কাৰ্ড লৈ লওক কিবা লৈ লওক এই বোলে চুলি গজা তেল লৈ লওক কিবা লৈ লওক তেওঁলোকে ওয়েট লস কৰক কিবা কিবি এনেকুৱা ধৰণৰ ঢেৰ প্ৰমোশনাল কল কৰি থাকে আপোনালোকে আৰু সেই নাম্বাৰ বিলাককটো আপোনালোকে নিশ্চয় ব্লক কৰে ৰিপৰ্ট কৰে কল যেতিয়া আপোনালোকলৈ আহে তেতিয়া আপোনালোকে নিশ্চয় ৰিপৰ্ট কৰে তো সেই নাম্বাৰ বিলাক এতিয়া বলে ব্লক কৰিব বুলি জনাইছে টেলিকমিউনিকেশন ডিপাৰ্টমেন্টে তো আপুনিও যদি কাৰোবাক বাৰে বাৰে কল কৰি ডিস্টাৰ্ব দিয়ে আপোনাৰ নাম্বাৰটো যদি বহুলোকে স্প্যাম কলত আপোনাৰ ৰিপৰ্ট কৰিছে বা ব্লক কৰিছে তেন্তে আপোনাৰো সিম কাৰ্ডখন বন্ধ হৈ যাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু অসম চৰকাৰৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছিলে নেকি কমেন্ট এটা কৰি জনাব আপোনালোকে যদি অসম চৰকাৰৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছিলে তেন্তে আপোনালোকৰ কাৰণে এটা বিশেষ খবৰ ওলাইছে তো 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে আপোনালোককটো এক্সচেঞ্জ অফিচত নাম ভৰ্তি কৰাৰ প্ৰয়োজনীয়তা আছে আপোনালোকে নিশ্চয় এক্সচেঞ্জ অফিচত নাম ভৰ্তি কৰিছে এতিয়া খবৰ ওলাইছে যদিহে আপোনালোকে 2 জানুৱাৰীৰ পূৰ্বে মানে 2 জানুৱাৰীৰ আগত যদি আপোনালোকে এক্সচেঞ্জ অফিচত নাম ভৰাইছিলে তেন্তে 15 আগষ্টৰ আগত মানে আজিৰ ভিতৰত আজি হৈছে 15 আগষ্ট তো 15 আগষ্টৰ আগত আপোনালোকে এপ্লাই আপোনালোকৰ মানে আপডেট কৰিব লাগিব বুলি জনাইছে মানে আজি লাষ্ট ডেট আপোনালোকে আজি যাওক আৰু আপডেট কৰক যদিহে আপোনালোকে এতিয়ালৈকে আপডেট কৰা নাই এক্সচেঞ্জ অফিচত আপোনালোকৰ ডিটেইলছ সমূহ যদিহে আপোনালোকে 2 জানুৱাৰীৰ আগত এপ্লাই কৰিছিলে তেন্তে আপডেট কৰিব লাগিব যদি 2 জানুৱাৰীৰ পাছত আপোনালোকে এপ্লাই কৰিছিলে সো আপোনালোকে আপডেট নকৰিলেও হ'ব সেইটো মনত ৰাখিব তো আপোনালোকে চাই লব কেই তাৰিখে আপোনালোকে এক্সচেঞ্জ অফিচত নাম ভৰ্তি কৰিছিলে যদি 2 তাৰিখৰ আগত তেন্তে আপডেট কৰিব যদি 2 তাৰিখৰ আগত কৰা নাই পাছত কৰিছে তেন্তে আপডেট কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমি অসমত দেখা পাওঁ ডাম্পাৰ আৰু ট্ৰাকৰ কাৰণে বহুতো এক্সিডেন্ট হয় সেইদিনাখন গুৱাহাটী মহানগৰীৰ এক্সাক্ট লোকেশনটো কোনডখত আছিল নাজানো বাৰু কিন্তু এটা ভিডিও ভাইৰেল হৈছিল এখন গধুৰ ডাম্পাৰ নহয় ট্ৰাক আছিল পাঞ্জাব বডি ট্ৰাক যিখন ট্ৰাক নেকি বাগৰি পৰে যিখনত অভাৰলোডেড মাল আছিল যাৰ কাৰণে নেকি বাগৰি পৰে যদি ওচৰত বেলেগ গাড়ী থাকিলেহেঁতেন সাইডত বা যদি বাইক আৰোহী থাকিলেহেঁতেন তেতে তেওঁলোকৰ গাতে পৰিলেহেঁতেন আৰু তেওঁলোক চেপেটা হৈ গ'লহেঁতেন হয় নহয় তো এনেকুৱা ধৰণৰ বহুতো খবৰ আমাৰ অসমত আমি বহু সময়ত শুনিবলৈ পাওঁ এতিয়া অসমৰ পৰিবহন বিভাগৰ তৰফৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে যে এতিয়াৰে পৰা যিবিলাক নেকি এনেকুৱা ট্ৰাক বা যিবিলাক নেকি আপোনাৰ ডাম্পাৰ আছে সেইবিলাকে এতিয়াৰে পৰা অত্যাধিক মাল লৈ যাতায়াত কৰিব নোৱাৰিব বুলি জনাইছে কিছুমান ডাম্পাৰ আছে কিছুমান ট্ৰাক আছে তেওঁলোকে ডাব্বাতকৈ বেছি ওপৰত মাল লৈ গুচি যায় অকল ডাম্পাৰ বা ট্ৰাকেই নহয় সৰু সৰু গাড়ী বিলাকেও তেওঁলোকৰ বডিতকৈ বেছি ওপৰত মাল লৈ যায় তো এনেকুৱা ধৰণৰ যদি আপোনালোকে পৰিলক্ষিত হয় তেন্তে আপোনালোকৰ কাৰণে এটা WhatsApp নাম্বাৰ মুকলি কৰিছে নাম্বাৰটো হৈছে 9706115649 এই নাম্বাৰটোত আপোনালোকে ফটো মাৰি মানে নাম্বাৰটো লাগিব গাড়ীখনৰ নাম্বাৰটো সহ আপোনালোকে ফটো মাৰিব আৰু WhatsApp নাম্বাৰটিত প্ৰেৰণ কৰি দিব আৰু তেওঁলোকৰ ওপৰত চালান কটা হ'ব বুলি জনাইছে সো আপোনালোকে এইটো কিন্তু মনত ৰাখিব নাম্বাৰটো সেভ কৰি ৰাখক কেতিয়াবা কোনোবা এনেকুৱা কৰিলে মানে আপোনালোকে ডাইৰেক্টলি কমপ্লেইন কৰিব যদি প্ৰত্যেককে কমপ্লেইন কৰিবলৈ লয় এনেকুৱা ধৰণৰ বেড অভ্যাস বিলাক তো নাইকিয়া হ'ব ট্ৰাকৰ মালিক বিলাকৰ নহলে কি হয় ইয়াৰ ফলত চাকচোন কিমান এক্সিডেন্ট হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত বাৰু স্মাৰ্ট প্ৰিপেইড মিটাৰ বহালে নেকি এপিডিএছএল ৰ ফালৰ পৰা কমেন্ট এটা কৰি জনাব যদি আপোনালোকৰ ঘৰত স্মাৰ্ট প্ৰিপেইড মিটাৰ বহালে তেন্তে আপোনালোকৰ কাৰণে এইটো খবৰ যদি আপোনালোকৰ ঘৰত স্মাৰ্ট প্ৰিপেইড মিটাৰ বঢ়োৱা নাই তেন্তে আপোনালোকৰ কাৰণে এইটো খবৰ নহয় আপোনালোকে এই খবৰটো স্কিপ কৰি দিব পাৰে তো যিসকলৰ ঘৰত স্মাৰ্ট প্ৰিপেইড মিটাৰ বহাইছে তেওঁলোকে প্ৰায় সময়তে এপিডিএছএলক কমপ্লেইন কৰিছে যে তেওঁলোকে অত্যাধিক কাৰেণ্টৰ বিল ভৰিব লগা হৈছে তেওঁলোকৰ ৰিচাৰ্জ বেছিকৈ ভৰাব লগা হৈছে তেওঁলোকৰ কাৰেণ্টৰ বিল বেছিকৈ আহিছে
লাইট দুই এটা থাকে কিন্তু তাৰ বিনিময়ত ধেৰ টকা পৰিশোধ কৰিব লগা হয় এপিডিচিএলক এনেকুৱা ধৰণৰ বহুবাৰ কমপ্লেইন কৰি থকা দেখা পোৱা যায় গ্ৰাহকসমূহে এতিয়া আপোনালোকৰ কাৰণে এপিডিচিএলৰ ফালৰ পৰা এটা মোবাইল নাম্বাৰ জাৰি কৰি দিছে যেটো মোবাইল নাম্বাৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব স্মাৰ্ট প্ৰিপেইড মিটাৰৰ লগত জড়িত যি কোনো কমপ্লেইন আপোনালোকৰ কাৰেণ্টৰ বিল বেছিকৈ আহিছে কমপ্লেইন কৰিব পাৰিব আপোনালোকৰ মিটাৰ বেয়া হৈছে আপোনালোকে কমপ্লেইন কৰিব পাৰিব তো নাম্বাৰটি আপোনালোকে টুকি ৰাখিব নাম্বাৰটি আপোনালোকক প্ৰয়োজন হ'ব 757 99966 এই নাম্বাৰটো আপোনালোকে টুকি ৰাখক নাম্বাৰটি আপোনালোকক প্ৰয়োজন হ'ব কাৰণ ইন ফিউচাৰ আপোনালোকৰ ঘৰত স্মাৰ্ট প্ৰিপেইড মিটাৰ বহাব পাৰে যদি আপোনালোকৰ ঘৰত বহালে তেতিয়াতো আপোনালোকক প্ৰয়োজনে আপোনালোকৰ যদি কাৰেণ্টৰ বিল বেছিকৈ আহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা বেয়া খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল খবৰ লোৱা অনুসৰি অসম বা উত্তৰ পূৰ্বলৈ ভয়ংকৰ খবৰ বাংলাদেশৰ পাছত এইবাৰ অসমক টাৰ্গেট কৰি লৈছে কিছু জেহাদীয়ে খবৰ লোৱা অনুসৰি ত্ৰিপুৰা সীমান্তৰে উত্তৰ পূবত প্ৰৱেশৰ কুচকাবা চলাইছে চোৰাংচোৰাই আৰু এই খবৰ প্ৰদান কৰিছে কিছু চোৰাংচোৰাগিৰিয়ে তো বন্ধু বান্ধৱীসকল বাংলাদেশৰ কথাটো আপোনালোকে জানেই বাংলাদেশৰ শেখ হাসিনাই কোৱা মতে আমেৰিকাই এনেকুৱা চক্ৰান্ত কৰি বাংলাদেশক ধ্বংস কৰিলে বুলি জনাইছে এতিয়া আমাৰ অসমকো যদি তেনেকুৱা কোনোবাই টাৰ্গেট কৰি লৈছে তেন্তে অসমতো অকণমান অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে তো বন্ধু বান্ধৱীসকল বি কেয়াৰফুল আৰু বিশেষকৈ আমি ভয় কৰিব লগা নাই বাৰু আমাৰ ভাৰতৰ ডিফেন্স সিস্টেম যথেষ্ট পৰিমাণৰ মজবুত গতিকে আমাৰ ভাৰতৰ ডিফেন্স সিস্টেমক প্ৰতিহত কৰি কোনোবা জেহাদী আহি আমাৰ ভাৰতক ধ্বংস কৰাটো অকণমান কঠিন আছে বুলি মই ভাবো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লাচিত বৰফুকনৰ ওপৰত তো লাচিত বৰফুকনৰ ওপৰত এখন এতিয়া ধাৰাবাহিক নিৰ্মাণ হ'ব বুলি জনাইছে প্ৰায় 52টা খণ্ডৰ আৰু এই ধাৰাবাহিকখন দূৰদৰ্শন চেনেলত প্ৰচাৰ হ'ব বুলি জনাইছে বন্ধু বান্ধৱীসকল লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত 52 খণ্ডৰ টিভি ধাৰাবাহিকখন নিৰ্মাণ আৰু সম্প্ৰচাৰৰ বাবে প্ৰসাৰ ভাৰতী আৰু অসম চৰকাৰে এখন বুজাবুজি স্বাক্ষৰত চুক্তি কৰে বুলি জনাইছে এখন চুক্তিত স্বাক্ষৰ কৰে বুলি জনাইছে মানে এখন MOU সাইন কৰে যিখনৰ নেকি ধৰি লওক বনাবৰ কাৰণে যিমান টকা খৰচা হ'ব তো তেওঁলোকে বহন কৰিব এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁলোক প্ৰডিউচাৰ হয় লাচিত বৰফুকনৰ ওপৰত 52টা খণ্ডৰ এখন ধাৰাবাহিক সম্প্ৰচাৰ কৰা হ'ব মোৰ মতে সেই ধাৰাবাহিকখন দূৰদৰ্শনত দিয়াতকৈ যদি অনলাইন চেনেল বিলাকত দিলেহেঁতেন তেতিয়া ইউটিউবতো মানুহে চাবলৈ পালেহেঁতেন কাৰণ অনলাইন চেনেলৰ যিবিলাক নেকি প্ৰচাৰ কৰা হয় তেওঁলোকৰ নিজা চেনেল ইউটিউব চেনেল থাকে ফেচবুক পেজ থাকে তেওঁলোকে তাত আপলোড কৰি দিয়ে গতিকে তেনেকুৱাত দিয়া হ'লে বেছি চাগে মোৰ মতে ভালেই হ'লহেঁতেন নহয় নহয় বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ কৃষকসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনি বাৰু খেতি কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব এতিয়াও যদি আপুনি খেতি কৰে তেন্তে আপোনাক এটা সেলিউট কিয়নো বৰ্তমান সময়ত মানুহে খেতি কৰিবলৈ এৰিছে বিশেষকৈ আমাৰ অসমত খেতিৰ পৰিৱৰ্তে নানান ধৰণৰ কাম-কাজ কৰিবলৈ লৈছে কিন্তু খেতিটো টোটালি বাদ দি দিছে অসমৰ জনসাধাৰণে তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে কৃষি উৎপাদনশীলতা আৰু কৃষকৰ কল্যাণ বৃদ্ধিৰ লক্ষ্যৰে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এগ্ৰিষ্টাক মুকলি কৰিছে বুলি জনাইছে আৰু এই ইয়াৰ মেইন উদ্দেশ্য হৈছে অসম চৰকাৰে যাতে কৃষকৰ কল্যাণ বা কৃষকক উন্নতি সাধন কৰিব পাৰে কৃষকৰ যিবিলাক নেকি ফসল বীজ সেইবিলাক যাতে উন্নত মানৰ কৰিব পাৰে তাৰ ওপৰত যাতে ধৰি লওক আপোনাৰ গৱেষণা কৰিব পাৰে তাৰেই হৈছে একমাত্ৰ লক্ষ্য অসম চৰকাৰৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত কংগ্ৰেছৰ এজন সাংসদ তিতাবৰ সমষ্টিৰ মানে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো বন্ধু বান্ধৱীসকল গৌৰৱ গগৈ বৰ্তমান লোকসভাৰ এজন সাংসদ সেইটোতো আপোনালোকে নিশ্চয় জানে তো গৌৰৱ গগৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এটা প্ৰশ্ন উত্থাপিত কৰিছে হিমন্ত বিশ্ব শৰ্মা দেৱক কিছুদিনৰে পৰা আমি দেখিবলৈ পাইছো তেখেতে সকলোবিলাক কথাতেই জেহাদ এই বস্তুটো তেখেতে বেছিকৈ ক'বলৈ লৈছে এটা গৌৰৱ গগৈ ডাঙৰীয়া দেৱে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বাৰে আজে বাজে কথাৰ মাজত তেখেতে জেহাদৰ পৰা জেহাদ কথাটো তেখেতে উল্লেখ কৰে তেখেতে কৈছে কোনোবাই বাৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক ৰখাব পাৰিবনে এয়া কেৱল তেওঁৰ ব্যৰ্থতা আৰু কেলেংকাৰীৰ অতিৰঞ্জিত ঢাকি ৰখা এক কৌশল তেখেতে যে বেলেগক মানে জেহাদ বুলি উল্লেখ কৰে তো এইটোক মানে ক্ৰিটিসাইজ কৰি
গৌৰৱ গগৈয়ে কৈছে যে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নেকি ব্যৰ্থতা আৰু কেলেংকাৰী সেই লুকুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ তেখেতে আজে বাজে কথাবিলাক কয় বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সিভিল স্কোৰৰ ওপৰত বা ক্ৰেডিট স্কোৰৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ক্ৰেডিট স্কোৰ বুলি কয় বা সিভিল স্কোৰ এই দুয়োটাই কয় আৰু যিকোনো দুয়োটাই শুদ্ধ তো আপোনালোকে যেতিয়া নেকি কিবা এটা বস্তু লবলৈ যায় তেতিয়া আপোনালোকক ক্ৰেডিট স্কোৰ বা সিভিল স্কোৰৰ প্ৰয়োজন হয় কিবা বস্তু ইএমআইত লবলৈ গলে গাড়ী এখন লবলৈ গল ক্ৰেডিট স্কোৰ বা সিভিল স্কোৰৰ প্ৰয়োজন হল মোবাইল এটা ইএমআইত লবলৈ গল আপোনালোকক ক্ৰেডিট স্কোৰ বা সিভিল স্কোৰৰ প্ৰয়োজন হয় তো সিভিল স্কোৰ বা ক্ৰেডিট স্কোৰৰ ওপৰত ওলাইছে পাছৰটো খবৰ ওলাইছে যে এতিয়াৰে পৰা আপোনালোকৰ ক্ৰেডিট স্কোৰ বা সিভিল স্কোৰ 15 দিনৰ মূৰে মূৰে আপডেট হ'ব বুলি জনাইছে আপুনি যেনিবা এটা লোন ললে লোনটো আপোনালোকে সময়মতে পে কৰিলে তাৰ যে নেকি সিভিল সেইটো আপোনাৰ নেক্সট মাহত আপডেট কৰি দিয়ে কোম্পানী সমূহে কিছুমান কোম্পানীটো বহুত দিন লগায় কিন্তু মিনিমাম মানে তেওঁলোকে এমাহত আপডেট কৰি দিয়ে কিন্তু এতিয়াৰে পৰা এমাহ নচলিব 15 দিনতেই আপডেট কৰিব লাগিব কোম্পানী সমূহে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এইটো কাৰা নিৰ্দেশনা জাৰি কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ যিসকল নেকি চৰকাৰী চাকৰিয়াল আছে অসমৰ চৰকাৰী চাকৰিয়ালে যদি কোনোবাই কৰ্মৰত অৱস্থাত বা তেওঁলোকৰ চাকৰি জীৱন আদায় নোহোৱা অৱস্থাত তেখেতৰ যদি মৃত্যু হয় তেনে তেখেতে যিমানখিনি স্যালাৰি পাইছিলে তাৰ 80% স্যালাৰি এতিয়াৰে পৰা পত্নীয়ে পাব আৰু 20% স্যালাৰি মাক দেউতাকে লাভ কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা নতুনকৈ নিয়ম বান্ধি দিছে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে তো আপোনালোকে বাৰু ভাল পাইছে নে বেয়া পাইছে এই নিয়মটি কমেন্ট এটা কৰি জনাব মানে অসম চৰকাৰৰ চাকৰিয়ালসকলে যদি কাম কৰি থকা অৱস্থাত মৃত্যু হয় বা তেখেতৰ চৰকাৰী জীৱনকাল শেষ নহওঁতেই যদি তেখেতৰ মৃত্যু হয় তেন্তে তেখেতৰ ফেমিলিয়ে এই সুবিধা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বা ইয়াৰ একেবাৰে শেষৰ খবৰ এইটো একেবাৰে শেষৰ খবৰটো ওলাইছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে অসমৰ চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে এটা ভাল খবৰ এটা নতুনকৈ এপ মুকলি কৰিব বুলি জনাইছে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে অসম চৰকাৰে জনোৱা অনুসৰি 12 অক্টোবৰৰ পৰা অসমৰ যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে নিজে এতিয়াৰে পৰা ট্ৰান্সফাৰ ল'ব পাৰিব বুলি জনাইছে সাপোজ যেনিবা আপোনাৰ ঘৰ যোৰহাট ডিস্ট্ৰিক্টত আৰু আপুনি কাম কৰি আছে বৰ্তমান লখিমপুৰ ডিস্ট্ৰিক্টত আৰু মই যেনিবা যোৰহাট ডিস্ট্ৰিক্টত কাম কৰি আছো কিন্তু মোৰ ঘৰ লখিমপুৰ ডিস্ট্ৰিক্টত আমি দুয়োজনে একেটা ৰেংকতে যেনিবা কাম কৰি আছো একেটা ৰেংকতে একেটা বিভাগতে আমি যেনিবা কাম কৰি আছো ময়ো যেনিবা আপোনাৰ টিচাৰ কৰি আছো মই যেনিবা হৈ গলো আপোনাৰ আসামিজ টিচাৰ আৰু আপুনিও হৈ গলে এজন আসামিজ টিচাৰ আপুনিও টিচাৰ কৰি আছে তেনে ক্ষেত্ৰত কি কৰিব পাৰো আমি দুজনে বুজাবুজিৰ মাজেৰে আমি ট্ৰান্সফাৰ কৰি ল'ব পাৰো মই আপোনাক ক'ব পাৰো যে আপুনি যোৰহাটলৈ গুচি যাওক মোৰ বিদ্যালয়খনত আৰু মই কি কৰিম লখিমপুৰলৈ গুচি যাম আপোনাৰ বিদ্যালয়খনত আৰু এই বুজাবুজিৰ মাধ্যমেৰে এতিয়া ট্ৰান্সফাৰ ল'ব পাৰিব বুলি জনাইছে 12 তাৰিখৰ পৰা মানে 12 অক্টোবৰ তাৰিখৰ পৰা বুজাবুজিৰ প্ৰক্ৰিয়াৰ মাজেৰে ট্ৰান্সফাৰ ল'ব পাৰিব চৰকাৰী চাকৰিয়ালসকলে আৰু এই নিয়মটো কেৱল অসম চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণেহে প্ৰযোজ্য হ'ব কেন্দ্ৰ চৰকাৰৰ যিসকল নেকি চাকৰিয়াল আছে বা চেন্ট্ৰেলৰ যিসকল নেকি চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে এই নিয়মটো কিন্তু প্ৰযোজ্য নহ'ব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম